নিজৰ মাজত তোমাকে সামৰো জাৰো বুঝো তথাপিও আৰু নিজৰ মাজত তোমাকে সামৰো সপোনত আজি শতভাগ স্তব্ধ জীৱনৰ পথ আজি মলিন বিবৰ্ণ জীৱনৰ যাত্ৰা তোমাতে বিলীন অহা 31 অক্টোবৰত অসম তথা দেশ বিদেশৰ বিভিন্ন চলচ্চিত্ৰ গৃহত মুক্তি দিয়া হ'ব ৰৈ ৰৈ বিনালে। জুবিনদাৰ বহু সপোনৰ ছবি এই ৰৈ ৰৈ বিনালে ইতিমধ্যে ব্যাপক প্ৰচাৰ লাভ কৰিছে। প্ৰায়বিলাক চলচ্চিত্ৰ গৃহতে প্ৰথম দিনাৰ যি টিকট তাৰ বুকিং শেষ হৈছে। এইখন চিনেমাক লৈ প্ৰচাৰ কৰিবলগীয়া বিশেষ আৰু নাই। ইতিমধ্যেই জুবিন অনুৰাগীসকলে তথা অসমবাসীয়ে সকলোৱে গম পাইছে যে ৰৈ ৰৈ বিনালে মুক্তি দিব 31 অক্টোবৰত। কিন্তু ইয়াৰ পিছতো প্ৰচাৰ বিশেষ এতিয়া প্ৰয়োজন নাই, সকলোৱে জানে এই চিনেমাখনৰ বিষয়ে অৱগত হৈছে। কিন্তু ইয়াৰ মাজতো একাংশ শিৱসাগৰৰ জুবিন অনুৰাগী তথা জুবিন ফেন ক্লাবৰ সদস্যই দিনে নিশাই একাকাৰ কৰি তেওঁলোকে জুবিনদাৰ ৰৈ ৰৈ বিনালে চলচ্চিত্ৰখনৰ পোষ্টাৰ শিৱসাগৰ চহৰৰ অলিয়ে গলিয়ে পোষ্টাৰ লগোৱাত ব্যস্ত হৈ পৰিছে। মই দেখুৱাইছোঁ আৰু ইয়াৰ মূল কাৰণ কি সেই বিষয়ে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম। ইয়াত আক্ৰাম আছে, সাংস্কৃতিক কৰ্মী, জুবিন ফেন ক্লাবৰ এগৰাকী সদস্য। কি ক'বা? আপুনি যিটো কথা কৈছে যে পোষ্টাৰিঙৰ প্ৰয়োজন নাই, হয় ইতিমধ্যে প্ৰত্যেকজন ছবিপ্ৰেমী ৰাইজৰ হৃদয়ত ৰৈ ৰৈ বিনালে আছেই। কিন্তু কিছুমান আচলতে ছবি এখন নিৰ্মাণ কৰোঁতে 4-5 বছৰ সময় লাগে। কিছুমান পৰিকল্পনা আগত থাকে, প্ৰি প্ৰডাকশ্যনৰ পষ্ট প্ৰডাকশ্যনৰ কাম, আৰু সেইমৰ্মে এই কামখিনি খুব আগতে হৈ উঠিছিলে। পোষ্টাৰিংখিনি দাদাৰ ছিংগাপুৰ যোৱাৰ আগতেই বনোৱা পোষ্টাৰ হয় আচলতে। সেইখিনি আমি ভিতৰকৈ গমো পাওঁ। দ্বিতীয় কথাটো হ'ল চাওক, জুবিনদাৰ পোষ্টাৰটো এনেকুৱা বস্তু আমি মিছন চাইনাৰ সময়ত দেখিছিলোঁ। ৰাতি 1-1.5 বজাত এয়া গণেশগুৰি অফিচত নিজৰ চিনেমাৰ কাৰণে নিজে পোষ্টাৰ লগাইছিলে। সেই সময়তো প্ৰয়োজন নাছিলে জুবিন গাৰ্গে পোষ্টাৰ লগোৱাৰ। কিন্তু আমি শিৱসাগৰ এনেকৈ আমি লগাইছিলোঁ উজনি অসমত। আমি তেতিয়াৰ পৰাই আছোঁ আচলতে মিছন চাইনা, প্ৰিয় কাঞ্চনজংঘা আৰু এতিয়া ৰৈ ৰৈ বিনালে। আচলতে পোষ্টাৰিংটো দাদাৰ মতে ছবি জগতৰ খুব ইম্পৰ্টেণ্ট এটা বস্তু, আৰু সেইকাৰণে পোষ্টাৰটো কৰিব লাগে সদায়। দাদাই সেইকাৰণে নিজৰ চিনেমাত নিজেও কৰিছিলে, আৰু আমি খুব সৌভাগ্যৱান যে তেওঁৰ এই শেষৰ ছবিখনৰ কাৰণে আমি সময় দিব পাৰিছোঁ এনেকৈ। কিন্তু এইখিনিতে অলপ দুখো লাগিছে, যিহেতু আমি আৰু ছবি নাপাম তেখেতৰ। কোনোদিন আমি জুবিন গাৰ্গৰ এখন ছবি বা ৰূপালী পৰ্দাত আমি নাপাম। গতিকে অসমবাসীক আপোনালোকৰ চেনেলৰ মাধ্যমে অনুৰোধ জনাইছোঁ, ছবিখন চাই থকা অৱস্থাত যাতে কোনো ধৰণৰ পাইৰেচি ভিডিঅ' সংগ্ৰহ নকৰে। আৰু আমি সেইবাবে এটা দাদাই অসমীয়া চিনেমা যেতিয়া পুনৰ জীৱিতৰ কাৰণে মিছন চাইনাৰ সময়ত কৈছিলে যে দৌৰি দৌৰি যাম মিছন চাইনা চাম। পৰৱৰ্তী সময়ত কাঞ্চনজংঘাৰ সময়ত তেওঁ কৈছিলে যে দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম। আৰু এইবাৰ আমি সেইকাৰণে দাদা নাই যদিও আমাৰ লগত আছে, আমি এটা কথা কৈছোঁ যে দৌৰি দৌৰি যাম মোবাইলৰ কেমেৰা অফ কৰি অসমীয়া ৰৈ ৰৈ বিনালে চাম। গতিকে পাইৰেচিটো যাতে কোনো নাথাকে, আৰু দ্বিতীয় কথা যাতে অপ্ৰীতিকৰ পৰিৱেশৰ কাৰণে দুষ্ট চক্ৰৰে সুবিধা ল'ব পাৰে হলৰ ভিতৰত, তাৰ পৰা যেন সকলো সাৱধান হওক। কি ক'বা? প্ৰথমতেতো অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ যে এখন চিনেমা ৰিলিজ নোহোৱাৰ পূৰ্বেই বক্স অফিচত ক্ৰেছ কৰা এইটোৱে চাগে প্ৰথম ৰেকৰ্ড। গতিকে সমূহ অসমবাসী ৰাইজকতো আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ, আৰু সকলোকে এটা কাটৰ অনুৰোধ কৰিছোঁ যাতে চিনেমাখন সকলোৱে উপভোগ কৰিব, কিন্তু কোনো যাতে ভিডিঅ' কৰি ছ'চিয়েল মিডিয়াত যাতে নিদিয়ে। কাৰণ জুবিনদাৰ কৰ্মৰাজি আমি জুবিনদাক জীয়াই ৰাখিব লাগিব, আৰু জুবিনদাই ভাল পোৱা কামবোৰ আমি কৰি যাব লাগিব। অসমীয়া চিনেমাৰ যেতিয়া বেয়া দিন চলি আছিলে, মিছন চাইনা নিৰ্মাণ কৰি জুবিনদাই সেই 2016 আৰু 17 চনত দেখুৱাই দিছিলে যে অসমীয়া চিনেমাও যাতে ভাল হ'ব পাৰে। গতিকে জুবিনদাৰ অভিনীত এখন শেষ চিনেমা যিহেতু, গতিকে জুবিনদাক আমি জীয়াই ৰাখিব লাগিব। জুবিনদা আমাৰ কাৰণে অমৰ সদায়। ইয়াতে প্লাৱন আছে, গায়ক সংগীত শিল্পী। কি ক'বা? হয়, যিহেতু ৰৈ ৰৈ বিনালে 31 তাৰিখে আহি আছে, যিহেতু মই সৌভাগ্যৱান বুলি মই নিজকে ভাবোঁ। সেইদিনাখন মোৰ জন্মদিন, দিনৰ ভাগত আমি চবেই চিনেমা চাম, আমি সকলোৱে মুভিখন আমি সকলোৱে মৰমত চাম। দাদাই সেইদিনাখন পৰ্দাৰ পৰা আমাৰ মাজত অমৰ হৈ ওলাই আহিব। দাদাটো সদায় অমৰে হৈ আছে। আৰু গধূলি কাৰ্যসূচী বিশেষভাৱে যিখিনি সক্ষম ব্যক্তি আছে, তাত খাদ্য বিতৰণৰ মই সেইখিনি কাৰ্যসূচী লৈছোঁ। নাহৰ পুলি ৰোৱা আমি বিতৰণৰ কাৰ্যসূচী লৈছোঁ। সেই দিনটোত আচলতে খুব এটা দুখৰ দিন হ'ব সেইদিনাখন। দাদাৰ এই যিটো ৰৈ ৰৈ বিনালৈকে থাকে, গৰিমাবু অনবৰতে কৈ থাকে, অনবৰতে লাগি থাকে। ষ্টুডিঅ'ত জোনালীটো দেখিছোঁ সেইদিনাখনি পুৰা লাগি আছে ৰৈ ৰৈ বিনালে যদি অকণমান গীতৰ কলি যদি মনলৈ আহিছে। এই ৰৈ ৰৈ বিনালৈকে গাইছোঁ, যিহেতু দাদাই বিয়াত ভাল পাইছিলে অসুৰাত্ৰি অনাবিল, সেইটোকে অকণমান গাইছোঁ। এই লাইনটো লাষ্টৰ লাইনটো, মায়া মাথো এতিয়াৰ যৌৱন পল অনুপল হেৰুৱাইছোঁ ক্ষণ
অহোরাত্রি অনাবিল স্বপ্ন প্ৰতাৰিত বাস্তৱ মোৰ কাষত ক্ৰন্দন বৰষিত আৰত সূৰুজৰ দিবা স্বপ্ন ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱা বোলে কিমান পৰ জয় জুবিন দা লাভ ইউ জুবিন দা হয় মই পুনৰ কৈছোঁ এইসকল জুবিন অনুৰাগীয়ে জুবিন ফেন ক্লাবৰ সদস্যই বিগত সময়ছোৱাতো যেতিয়া মিছন চাইনা মুক্তি দিছিলে কাঞ্চনজংঘা মুক্তি দিছিলে সেই সময়তো এইসকল জুবিন অনুৰাগী তথা জুবিন ফেন ক্লাবৰ সদস্যই সেই সময়তো জুবিন দাৰ আচলতে তেওঁ পৰামৰ্শ মৰ্মে তেওঁলোকে বহু কাম কৰিছিলে আৰু জুবিন দাৰ অবৰ্তমানতো জুবিন দাই যি মতে তেওঁলোকক সেই সময়ত পৰামৰ্শ দিছিলে সেইমতে তেওঁলোকে আগুৱাই গৈছে এওঁলোকে সকলোৱে জানে যে এইখন ইতিমধ্যে সম্পূৰ্ণ প্ৰচাৰ লাভ কৰিছে ৰৈ ৰৈ বিনালে কিন্তু জুবিন দাই যিহেতু তেওঁলোকক সেই সময়তে কৈছিলে কেনেধৰণে চলচ্চিত্ৰ তেওঁ আচলতে মুক্তি দিলে কেনেধৰণে হাতে কামে লাগিব সেই খাৰ বাক্য তেওঁলোকৰ অন্তৰত এতিয়াও ধ্বনিত হৈ আছে আৰু তেওঁলোকে কেতিয়াও পাহৰা নাই নেপাহৰে আৰু জুবিন দাক তেওঁৰ এই চলচ্চিত্ৰখন জুবিন দাৰ বহুত হেঁপাহৰ বহু বছৰীয়া পৰিকল্পনাৰ এই চলচ্চিত্ৰখন মুক্তিৰ পূৰ্বে এনেধৰণেই তেওঁলোকে পোষ্টাৰিং কৰিছে আৰু জুবিন দাৰ চিনেমাখন চাবলৈ অধীৰ আগ্ৰহেৰে এইসকল জুবিন অনুৰাগী জুবিন ফেন ক্লাবৰ সদস্য বিষয়ববীয়াসকলো ৰৈ আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ